নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাম বানানা ষ্টেম উইভিল কেনেকৈ কণ্ট্ৰল কৰিব লাগে। আমি কিছুদিন আগতে আমাৰ এই চেনেল যোগে বানানা ষ্টেম উইভিলৰ বিষয়ে সবিশেষ আপোনালোকক জনাইছিলোঁ। আপোনালোকে ভিডিঅ'টো পুনৰবাৰ চাই ল'ব পাৰে। তাত আমি খালি বায়'লজিকেল কণ্ট্ৰলৰ বিভেৰিয়া বেচিয়ানাৰ কথাটো মেনশ্যন কৰিছিলোঁ। আজি আপোনালোকক দেখুৱাম বিভেৰিয়া বেচিয়ানা ইউজ কৰি কেনেকৈ কণ্ট্ৰল কৰিব পাৰি। এই কলজোপা চাওক, এইজোপা মালভোগ কল। ইয়াত গোটেই ষ্টেমত কেনেকৈ ফুটা কৰিছে লক্ষণটো চাওক। প্ৰিলিমিনাৰী এই যি উইভিল আপোনালোকক দেখুৱালো, এই উইভিলে এনেকুৱা ষ্টেমত গোটেই ফুটা কৰি দিছে। এয়া ফুটা কৰি খাই পেলাইছে। ইয়াৰ প্ৰথম লক্ষণ হ'ল ইয়াৰ পৰা জেলি সদৃশ বস্তু ওলাব আৰু ইয়াত ভিতৰত ফাটি গোটেই ভিতৰলৈকে খাই গৈছে আৰু এনেকে কলগছডাল ফাটি যাব। ইয়াত দেখিছেনে? ইয়াত এই কলৰ বখাবোৰ এৰুৱালে হয়তো আপুনি এনেকুৱা মই যি উইভিল দেখুৱালো এনেকুৱা বানানা ষ্টেম উইভিল আপুনি হয়তো পাব। এই বোখাটো চাওকচোন, এই প্ৰিলিমিনাৰী লক্ষণটো এনেকুৱা ভিতৰত খাই দিয়াৰ লগে এইবিলাক বিজল জাতীয় বস্তু ওলাব। আৰু এতিয়া এইবোৰ কণ্ট্ৰল কৰিবলৈ আমি ৰাসায়নিকত নগৈ বায়'লজিকেল কণ্ট্ৰল, বায়'পেষ্টিচাইড অৰ্থাৎ বায়' ইনচেক্টিচাইড কেনেকৈ ব্যৱহাৰ কৰিম সেইটো আপোনালোকক দেখুৱাম। আমি বিউভেৰিয়া বেচিয়ানা ব্যৱহাৰ কৰিম। বিউভেৰিয়া বেচিয়ানা হ'ল এবিধ এণ্টম'পেথোজেনিক ফাংগাছ, অৰ্থাৎ এবিধ ফাংগাছ যোনে যিবিলাকে ইনচেক্টৰ বেমাৰ কৰে, পেথোজেন কৰে। এই বিউভেৰিয়া বেচিয়ানাৰে কেনেকৈ কণ্ট্ৰল কৰিব লাগে আজি আমি আপোনালোকক সেই বিষয়ে দেখুৱাম। পেকেটটো চাওক, এইটো হ'ল বিউভেৰিয়া বেচিয়ানা। এইটো মই অনলাইনত আনিছোঁ। এয়া আপোনালোকে দেখিব বিউভেৰিয়া বেচিয়ানা এবিধ ফাংগাছ, এণ্টম'পেথোজেনিক ফাংগাছ। মই ইতিমধ্যে মেনশ্যন কৰিছোঁ। এই বিউভেৰিয়া বেচিয়ানা যেতিয়া আমি এপ্লাই কৰিম, এই যি বানানা ষ্টেম উইভিলবিলাকৰ বেমাৰ কৰি দিব। বেমাৰ কৰি সেইবিলাক এসপ্তাহৰ পৰা 10 দিনৰ ভিতৰত মৃত্যুমুখত পৰিব। আৰু সেই যিবিলাক ইনফেক্টেড উইভিল থাকিব, ইনফেক্টেড উইভিলবিলাক ইয়াৰ পৰা তলৈ গৈ গোটেইবিলাকৰ মাজতে এই বেমাৰটো বিয়পাই দিব। এইবিধ আচলতে এণ্টম'পেথোজেনিক ফাংগাছ। এইটো মই অনলাইনত আনিছোঁ। ইয়াৰ ষ্টেইনটো চাওক, বিউভেৰিয়া বেচিয়ানা। এইটো ষ্টেইন নাম্বাৰ BB-ICR RJP। এইটো ICR বনাই ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চৰ পৰা এইটো প্ৰমাণিত তেওঁলোকৰ প্ৰডাকশ্যন। এতিয়া আমি এই বিউভেৰিয়া বেচিয়ানাটো কেনেকৈ ইউজ কৰিম চাম আহক। এতিয়া আমি আপুনি পেকেটটো সাৱধানে খুলিব। এখন কেঁচিৰে সাৱধানে খুলি কেঁচিৰে কাটি লওক। সাৱধানে খুলি আপুনি এই লিটাৰ পানীত, ইয়াত আমি 2 লিটাৰ পানী লৈছোঁ। প্ৰতি লিটাৰ পানীত 10 গ্ৰাম হিচাপত দিব। এই পাউডাৰটো আপুনি 10 গ্ৰাম হিচাপত মিলাওক প্ৰতি লিটাৰ পানীত। প্ৰতি লিটাৰ পানীত 10 গ্ৰাম হিচাপে মিলাব। এতিয়া ইয়াৰ লগত আপুনি অকণমান গুড় মিলাই দিব। এয়া চাওক, এইখিনি গুড় দি দিছোঁ। গুড় দিয়াৰ কাৰণটো হ'ল, ইয়াৰ গুড় মিলাই ল'ব। গুড় দিয়াৰ কাৰণটো হ'ল আপুনি ইয়াত মেইন কথা হ'ল এই গুড়টো পোৱাৰ পিছত আপোনাৰ গুড়ৰটো ষ্টিকাৰ হিচাপে কাম কৰিব। প্লাছ এই গুড়টো যেতিয়া থাকিব, এই ফাংগাছটো সোনকালে গ্ৰ'থ হৈ সোনকালে বিয়পি যাব। এতিয়া আপুনি এইখিনি ধুনীয়াকৈ মিলাই পেলাওক। সেই এনেকৈ লাঠি এডালে মিলাইছোঁ মই ধুনীয়াকৈ মিলাই। এইডাল লাঠি মানে এইটো এনেকুৱা লাঠি লৈছোঁ। এই লাঠিডাল লোৱাৰ কাৰণ আছে, এইডালে ধুনীয়াকৈ মিক্স হৈছে। প্লাছ এতিয়া আমি গোটেই য'ত আপোনাৰ কলখিনি আছে, কলখিনিৰ গাত স্ক্ৰাব কৰিব লাগিব, অৰ্থাৎ গাত লিপি দিব লাগিব। গতিকে স্প্ৰেও কৰিব পাৰে আপুনি স্প্ৰেয়াৰ লৈ। স্প্ৰে কৰাতকৈ আপুনি এনেকৈ গাত লিপি দিলে বেছি সুবিধাজনক হ'ব। মই আপোনালোকক দেখুৱাই আছোঁ। এনেকৈ ধৰক 5 মিনিটমান আপুনি ধুনীয়াকৈ গুড়ৰ পানীখিনি এইটো মিলাওক। গুড়ৰ পানী প্লাছ ইয়াত বিউভেৰিয়া বেচিয়ানা যিটো দিলোঁ এইখিনি মিলাওক। ইয়াত মিলাৰ পিছত আমি এতিয়া ইউজ কৰিম। এতিয়া আমি এই কলডাল অলৰেডি ইনফেক্টেড হৈছে। এই কলডালত এনেকৈ এইডালেৰে গোটেই লিপি দিম আৰু যাতে গোটেই ছাইডত গুৰিলৈকে বিয়পি যায়, গোটেই গা গছত বিয়পি থাকে। এইটো ফাংগাছটো চবতে গ্ৰ'থ হৈ পৰে। এইটো আপুনি স্প্ৰে কৰাতকৈ এইটো টেকনিকত দিলে বেছি সুবিধাজনক হ'ব। কাৰণ স্প্ৰে কৰিলে অলপ পানী বিয়পি নাযাব বা হেৰি হ'ব। আপোনাৰ শিপালৈকে গুৰিলৈকে যোৱাকৈ এনেকৈ দি দিব পাৰিব। এয়া চাওক, এয়া আমি ওপৰত দিছোঁ, একেবাৰে ষ্টেমৰ ওপৰৰ পৰা দিছোঁ। গোটেই কাগজডাল যাতে সম্পূৰ্ণ বিয়পি যায়। এইটো স্ক্ৰেপ কৰা বুলি কয়। স্ক্ৰাব কৰা গোটেই কাগজডালতে
লগাই দিছো এতিয়া এই মুগা আৰু এই মাটি অঞ্চলত যাতে এইটো বিয়পি যায় তেনেকে আমি ব্যৱহাৰ কৰিছো এনেকে 10 দিনৰ পিছত আকৌ এদিন ব্যৱহাৰ কৰিম তাৰপিছত ইয়াত থকা যিমানবিলাক উইভিল আছে এইবিলাকৰ গাত যেতিয়া এই ফাংগাছটো আক্ৰমণ কৰিব তেতিয়া সিহঁতৰ গাত বেমাৰ হ'ব আৰু 10-15 দিনৰ ভিতৰত এইবিলাক মৰি যাব আৰু ভিতৰত থকা লাৰ্ভাবিলাকলৈকেও বিয়পি যাব বেমাৰটো কাৰণ এডালবিলাকে যেতিয়া ইনফেক্টেড হ'ব সিহঁত যেতিয়া ওপৰলৈ যাব বা লাৰ্ভাবিলাকৰ ওচৰত যাব সিহঁতৰ গালৈকেও এই ফাংগাছটো বিয়পি যাব আৰু তেওঁলোকৰো বেমাৰ হৈ মৰি যাব ধন্যবাদ এনেকে প্ৰতিজোপা গছতে লিফ এক্সিলৰ পৰা আৰম্ভ কৰি গুৰিলৈকে তিতি যোৱাকে আমি ব্যৱহাৰ কৰিছো যাতে ইয়াত গোটেই বিভেৰিয়া বেচিয়ানা ফাংগাছটো থাকে আৰু যেতিয়া এই বানানা ষ্টেম উইভিলবিলাক ওলাই আহিব তাহাঁতৰ গাত যেতিয়া বিভেৰিয়া বেচিয়ানা লাগি যাব সেইবোৰ ইনফেক্টেড হৈ যাব এয়া আমি একে গুৰিলৈকে এই এনেকে লগাই দিছো গছজোপাত যাতে লাগি থাকে গছজোপাত এয়া ধুনীয়াকে গছজোপাত লগাই দিছো এয়া চাওক এয়া এই লাঠিডাল এইডাল আচলতে খৰ মুচিবলৈ ব্যৱহাৰ কৰা লাঠি এইটো বেলেগেৰে ভাল নহ'বৰ কাৰণে মই এই বস্তুটো দেখুৱাইছো এইটো পুৰণি এনেকুৱা এডাল লাঠি আপুনি ইউজ কৰিব পাৰে এয়া চাওক